হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ মহামৃত্যুঞ্জয় মন্দিৰত আৰু মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰাংগণ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ মই সতীৰ্থগৰাকীক। আৰু লোকে লোকাৰণ্য হৈ পৰিছে, বিভিন্ন ঠাইৰ পৰা ভক্তগণসকল আহি উপস্থিত হৈছে এই মহামৃত্যুঞ্জয় মন্দিৰত। আৰু বহু অসমৰ বিভিন্ন ঠাইৰ পৰা আহি পাইছেহি বহুতো লোক, আৰু তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু ভক্তগণ ৰাইজসকলক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ মই সতীৰ্থগৰাকীক। আৰু বহুতো লোকে আহি ভিৰ কৰা দেখা পোৱা গৈছে মহামৃত্যুঞ্জয় মন্দিৰত। আজি বছৰৰ প্ৰথমটো দিনতেই আজি সোমবাৰ জানুৱাৰী 1 তাৰিখে আহি বহুতো লোক আহি উপস্থিত হৈছে এই মহামৃত্যুঞ্জয় মন্দিৰত। আৰু সেই লোকসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম কোন ক'ৰ পৰা আহিছে। দাদা ক'ৰ পৰা আহিছে? মই লংকা পৰা। কেনেকুৱা লাগিছে? ভাল লাগিছে। আজি বছৰৰ প্ৰথমটো দিন, কি বিচাৰিলে ভগৱানৰ পৰা? কি বিচাৰিম, মোৰ পুৰা বছৰ ভাল যায়। কোন কোন আহিছে? মই অকলে আহিছো। অকলে আহিছে? এইবাৰ প্ৰথম নেকি? নাই এইবাৰ আমাৰ এতিয়া 3-4 বাৰ হৈছে। ধন্যবাদ জনাইছো। এনেকে বহুতো লোক আহিছে, পুৱাৰে পৰা ভিৰ কৰা দেখা পোৱা গৈছে মহামৃত্যুঞ্জয় প্ৰাংগণত। আৰু দেখা পোৱা গৈছে বহুতো ভক্তসকল আহি উপস্থিত হৈছে এই মহামৃত্যুঞ্জয় মন্দিৰত। আৰু এজন খুৰা আছে, তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব খুৰা? প্ৰথমতে মই টাইম এডৰ সমূহ কৰ্মকৰ্তালৈ মোৰ তৰফৰ পৰা নতুন বছৰৰ শুভেচ্ছা যাচিছোঁ। খুব ভালেই লাগিলে। আজি নতুন বছৰত আমিও আহিলোঁ মন্দিৰতে এগছি বন্তি জ্বলাই আমাৰ যাতে সপৰিয়াল সুখত থাকক আশীৰ্বাদ কৰিছোঁ। সকলোৰে দেশৰ লগতে সকলো প্ৰাণীয়ে কুশল মংগলে থাকক। কোন কোন আহিছে আজি? আজি মই আৰু মোৰ ৱাইফ আহিছে, আমি দুইজনে আহিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু খুৰী আছে, খুৰীৰ পৰা জানিম কি ক'ব? নমস্কাৰ। আজি নতুন বছৰ বুলি আজি ইয়াতে শিৱ মন্দিৰত শৰাই এভাগ দিলোঁ। মোৰ ল'ৰাৰ জন্মদিন আজি, আৰু দেশৰ ঘৰৰ সকলোৰে মংগল কামনাৰ কাৰণে চাকি জ্বলালোঁ। ধন্যবাদ জনাইছোঁ। আৰু সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ মোৰ সতীৰ্থগৰাকীক। আৰু এনেকৈ বহুতো লোক আহি উপস্থিত হৈছে এই মহামৃত্যুঞ্জয় মন্দিৰত। আৰু লোক আছে, তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম ক'ৰ পৰা আহিছে? মই চামগুৰিৰ পৰা আহিছোঁ। চামগুৰিৰ পৰা আহিছে। কেনেকুৱা অনুভৱ কৰিবা নতুন বছৰৰ? খুবেই ভাল লাগে আজিৰ দিনটোত আহি প্ৰথমতে তেখেতৰ ওচৰত এটা সেৱা জনালে খুবেই ভাল লাগে। আৰু অকল মোৰ নিজৰ কাৰণে নহয়, মই নিজৰ লগতে ওচৰ চুবুৰীয়া সকলো বন্ধু বান্ধৱ সকলোৰ কাৰণে বাবাৰ ওচৰত আশীৰ্বাদ লৈছে। আহিছে বহুতো লোক আহিছে অসমৰ বিভিন্ন ঠাইৰ পৰা, আৰু সমগ্ৰ পৰিৱেশ দেখুৱাই আছে মোৰ সতীৰ্থগৰাকীয়ে। আৰু বহুতো লোকে ভিৰ কৰা দেখা পোৱা গৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি উপস্থিত হৈছে মহামৃত্যুঞ্জয় মন্দিৰত, আৰু সমগ্ৰ পৰিৱেশটো দেখুৱাইছে মোৰ সতীৰ্থগৰাকীয়ে। আৰু বহুতো লোকে আহি আজি বছৰৰ প্ৰথমটো দিনত ভিৰ কৰা দেখা পোৱা গৈছে, আৰু সমগ্ৰ পৰিৱেশ দেখুৱাই আছে মোৰ সতীৰ্থগৰাকীয়ে। আৰু ক'ৰ পৰা আহিছে? হয়, মই ইয়াৰে হয়। কেনেকুৱা বছৰৰ প্ৰথমটো ভাবিলোঁ আজি ভগৱানৰ লগতে আৰম্ভ কৰোঁ, সেই গতিকে পৰিয়ালৰ লগত আজি ইয়াতে আৰু নতুন বছৰৰ শুভেচ্ছা থাকিলে সকলোকে। ধন্যবাদ জনাইছোঁ। আৰু এনেকৈয়ে আহি বহুতো লোকে আহি ভিৰ কৰা দেখা পোৱা গৈছে মহামৃত্যুঞ্জয় প্ৰাংগণত। আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে। বাইদেউ ক'ৰ পৰা আহিছে? আমি কামপুৰৰ পৰা আহিছোঁ। কামপুৰৰ পৰা আহিছে। কেনেকুৱা অনুভৱ? কি ক'ব? বছৰটো ইমান ভালে কুশলে যায়। সকলো ৰাইজলৈ, দেশবাসী ৰাইজলৈ আমি সেৱা ভৰা শুভেচ্ছা দিছোঁ নৱবৰ্ষৰ। ধন্যবাদ জনাইছোঁ। এনেকৈ এতিয়া বহুতো লোক আহি উপস্থিত হৈছে মহামৃত্যুঞ্জয় মন্দিৰত। মন্তব্য ল'ব, কি ক'ব? আমি নগাঁৱৰে হয়, আৰু বছৰটো সকলোৰে ভালে যাওক, ঘৰখনৰো ভালে যাওক, তাৰ বুলি ইয়াতে সেৱা এভাগ আগবঢ়াবলৈ আহিলোঁ। আৰু আমি নিজে বহুত সৌভাগ্যৱান, আমাৰ নগাঁও চহৰত যে ইমান এটা ডাঙৰ এনেকুৱা অনুষ্ঠান ভগৱানে আমাক দিছে কৰিবলৈ। আৰু এই নিউজ চেনেলৰ জৰিয়তে আমি সকলো নগাঁওবাসীক কৈছোঁ যে ভক্তিৰে নিজৰ দেশৰ বা গাঁওখনৰ নিজৰ সকলোৰে কল্যাণ যাতে এনেকৈ আহি সেৱা এটোপা ল'বহি পাৰে। ধন্যবাদ জনাইছোঁ। দাদা এজন আছে। নাই, আজি ভাল লাগিছে ইয়াতে ওলাই আহি পেলাই, আমাৰ খুব ভাল লাগিলে। বছৰৰ প্ৰথম দিনটোত যদি আমি মন্দিৰত যদি সেৱা এটা আগবঢ়াব পাৰোঁ, সকলো বিশ্ব শান্তিৰ বাবে সেৱাটো আগবঢ়াম, সেইটো কাৰণে ভাল লাগিছে। ইয়াতে আহি খুব ভাল লাগিছে আজি। ধন্যবাদ জনাইছোঁ। এনেকৈয়ে বহুতো লোক আহি ভিৰ কৰা দেখা পোৱা গৈছে মহামৃত্যুঞ্জয় মন্দিৰত। আৰু এনেকৈ বহুতো লোকে আহি ভিৰ কৰিছে আজি মহামৃত্যুঞ্জয় মন্দিৰত। এনেকৈ আজি ধূপ ধূনা নৈবেদ্যৰে ভগৱানৰ ওচৰত আশীষ বিচাৰিছে বছৰৰ প্ৰথমটো দিনত। আৰু লোক আছে, তেওঁলোকৰ পৰা মন্তব্য ল'ম। খুৰী ক'ৰ পৰা আহিছে? আজি ক'ৰ পৰা আহিছে?
মই পাথৰি গায়ন গাঁৱৰ পৰা আহিছোঁ। কেনেকুৱা অনুভৱ কেনেকুৱা আজি বছৰৰ প্ৰথমটো দিন? ভালেই, ধুনীয়া লাগিছে, ভাল লাগিছে, বহুত মানুহ দেখা পাইছোঁ, ভালেই লাগিছে। কি ক'ব অসমবাসীক নতুন বছৰ? নতুন বছৰ শুভেচ্ছা থাকিল আৰু। ধন্যবাদ জনাইছো। এনেকৈ আহি বহুতো লোকে ভিৰ কৰা দেখা পোৱা গৈছে মহামৃত্যুঞ্জয় মন্দিৰত। আৰু আৰু মোৰ সতীৰ্থগৰাকীয়ে দেখুৱাই আছে সমগ্ৰ দৃশ্য মহামৃত্যুঞ্জয় মন্দিৰত কেনে লোকে লোকাৰণ্য হৈছে। আৰু এনেকৈ এতিয়া বহুতো লোকে ভিৰ কৰা দেখা পোৱা গৈছে। অসমৰ বিভিন্ন ঠাইৰ পৰা অহা পৰিলক্ষিত হৈছে। বহুতো লোক আহি বৰ্তমান ভিৰ কৰিছে মহামৃত্যুঞ্জয় মন্দিৰত। আৰু লোক আছে, তেওঁলোকৰ পৰা মন্তব্য ল'ম, কিছু মন্তব্য ল'ম। ক'ৰ পৰা আহিছে আজি ধূপ নৈবতেৰে ভগৱানৰ ওচৰত আশীষ বিচাৰিছে। দাদা ক'ৰ পৰা আহিছে? এয়া মৃত্যুঞ্জয় মন্দিৰলৈ আহিছিলোঁ। ক'ৰ পৰা আহিছে? মই ব্ৰহ্মপুৰৰ পৰা আহিছোঁ। হয় হয়, মই ইয়াৰ অনুভৱ খুব আজি পবিত্ৰ লাগিছে মনটো। ইয়ালৈ এই বছৰৰ প্ৰথম দিন হয়, আহি পেলাই মনটো ভালেই লাগিলে। ধন্যবাদ জনাইছোঁ। আৰু এনেকৈয়ে দেখা পোৱা গৈছে অসমৰ বিভিন্ন ঠাইৰ পৰা ভিৰ কৰা দেখা পোৱা গৈছে ভক্তগণসকল। আৰু টাইম এটৰ দৰ্শকসকলক দেখুৱালোঁ মহামৃত্যুঞ্জয় মন্দিৰৰ পৰিৱেশ।